জয় জুবিন দা, জয় অসম। আজি আপোনাৰ জুলাইৰ 10 তাৰিখ আৰু আজিৰ মানে কথা কিছুমান মোৰ মনলৈ আহিলে জুবিন দাৰ ন্যায়ক লৈ। মই ভাবোঁ যে জুবিন দাৰ ন্যায় প্ৰক্ৰিয়া যিটো চলাই আছে সেইটো কেতিয়াও সফল নহয়গৈ আমাৰ অসমত। মানে ন্যায় নাপায়, চিধা চিধি কথা ক'বলৈ গ'লে। কাৰণ কেলৈ শ্যামকানু মহন্তৰ মানে মোৰ ধাৰণাত শ্যামকানু মহন্ত জেলত আছে, কিন্তু তেওঁ জেলত থাকিও তেওঁ ফুল্লি ছাপৰ্ট পাই আছে কিছুমান মানুহৰ পৰা। মানুহ মানে দামী দামী মানুহ, আৰু সেই যিখিনি দামী দামী মানুহে তেওঁক সহায় কৰি আছে, মোৰ ধাৰণাত তেওঁলোকে এইটো কাৰণে সহায় কৰি আছে বা তেওঁলোক ছাপৰ্ট কৰি আছে শ্যামকানুক, কাৰণ সিহঁতিও জানে যে শ্যামকানু মহন্তই যদি মুখ খোলে তেন্তে তেওঁলোকৰো অৱস্থা অতি মানে বেয়া হ'ব অসমত। আৰু যিটো পজিশ্যনত আছে সেই পজিশ্যনৰ পৰা নামি ৰাস্তাত পৰি থাকিব কি অসমৰ মানুহেতো সোধাই নেৰেই। সেইকাৰণে ইজনক বচাবলৈ সিজনে ছাপৰ্ট কৰি আছে, সিজনক বচাবলৈ সিজনে ছাপৰ্ট কৰি আছে। তো আল্টিমেটলি কথাটো হ'বগৈ এইটো যে জুবিন দাই ন্যায় নাপায়।